ক'ত জুই লাগিছে ক'ত সিদ্ধাৰ্থ ভগৱান কি যে হ'ব মই ফোন ইমান মাতি আছো মানে কেয়াৰলেছ মানে এতিয়া জ্বলি আছে এতিয়া হ'ব এতিয়া অভাৰ আহিছে নেকি লোড এতিয়া আমি কি কৰিম জুইটো জ্বলি আছে তাত নষ্ট হ'ব না এতিয়া পানী ঢালি দিম নেকি এতিয়া অলপ বনাই দিয়াৰ ব্যৱস্থা কৰিবি দে সোনকালে ভূমিকম্প আহিলে গম নাপাবি তহঁতে নহয় মই মেইন চুইচ বন্ধ কৰিব লাগে যে সেইটো কাৰণে তহঁতক মাতি আছো দুনিয়াই বন্ধ কৰিছে তহঁতে শুনা নাপা 7 বেটেলিয়নত হৈছে ঘটনাটো বুজছা মাৰিবি দে বাঁহেদি কোৱাই দিব কৈছে বাঁহ এটা শুকান বাঁহেদি কৈ দিলে হৈ যাব এয়া চাওক দুৰ্গতি আন না ঐ লাঠি এটা আন জুই নিবাব লাগিব জুই আরে কারেন্ট নাই তো বুড়বক তাতে কুবাই দে খালি তাতে জুইটা নুমাই দে খালি এনে দুবাৰমান মাম জলি আমাৰ নহ'ব ইণ্ডিয়াত বুজিছে না কেতিয়াও ডেভেলপ নাই এই যে কি ধৰণৰ কামবিলাক কৰে টোটেলি কেজুৱেলি কাম কৰাৰ কাৰণে এইবোৰ হৈ আছে চাওক কিমান বিপদজনক সব জ্বলি গৈ আছে কিন্তু কোনে নোমাব টায়াৰবিলাক কাই নোমাব কত আমার রুমা কাম নহয় না তোমার লাইনম্যান তার মানে কমপ্লেইন দিয়েছিল কিছুদিন আগত একটা জ্বলি যাব লাগছে ভাই হল্ডত করছে হ্যাঁ তো কিছুদিন কমপ্লেইন দিছিলি না এই ইফালে চা কমপ্লেইন দিয়া আছে এইবিলাক সব কমপ্লেইন কি হৈছে লুজ হৈ আছিল নেকি লুজ বক্স লুজ প্লাস সব বস্তু লুজ আই কিনা ঠিক এইটো কাৰণে তাতে ঝটকা মাৰ লাগলে ইয়াতে বেলেগ বস্তু জুইলা আনে ইয়াত কি লাগিব ইয়াতে লুজ হৈ আছিল এটা 100% খাটাং কাৰণ আমাৰ লাইনমেনে ভালকে কাম নকৰাৰ কাৰণে এই দুৰ্গতিটো হ'ল এতিয়াবা কিমান এনেও আগতে আমি 8 দিন ভুগিলো আৰু এতিয়াবা কেতিয়া বনাই থৈ যায় এইটো ঠিকাদাৰী কাম হয় বলো সব কমপ্লেইন কৰিব ভাল কৰি চাওক এতিয়া জুই জ্বলি শেষ হোৱা নাই গোটেই ডাউকে জ্বলি গোটেই বক্সটো জ্বলি সাৰ খাৰ হৈ গ'ল মানে আগত ভাবিছিল এই কেবল দিলে আৰু এইবোৰ নহ'ব কিন্তু এতিয়া কেবল লগাৰ পিছত দেখোন বেছি ডেঞ্জাৰ হৈ গ'ল দেখোন সিদ্ধাৰ্থ হাই কৰিলা আপনি মানুহ ফটা ফটাফট হাই নেগলিজি কৰি থাকে কামবিলাক বলে হেল্ল' মানুহ ফটাফট তাতে কাক জনাইছে আপুনি কি জনাই আছে জুই লাগি গৈ আছে ঘৰত আপুনি ইমিডিয়েট পঠাওক মানুহ পঠাওক ইয়াতে জনাইছে কি বসন্ত আহিব নেকি নাই জুই নেকি আমি ফায়াৰত ফোন কৰক আপোনালোকে ফায়াৰত ফোন কৰি ফায়াৰত আহিব দিয়ক জুই নোমোৱা গাড়ী আহিব দিয়ক দুটা টায়াৰ জ্বলি গৈ আছে ইয়াতে ঘৰ জ্বলিলে কিন্তু আপোনালোকৰ কি হ'ব ঘৰ জ্বলি যায় যদি মানুহ ঘৰ জ্বলিলে আপুনি ৰিস্ক ল'ব আমি কিন্তু ভিডিঅ' বনাইছোঁ এতিয়া চব দিম এতিয়া আপোনাৰ পুৰা ভিডিঅ' বনোৱা আছে আৰু এই বসন্ত কোৱা হৈছে এই বক্সটো সেইকাৰণে শ্বৰ্ট হৈছিল ভাল কৰি বনা বসন্ত সেনেকৈ থুলমুল কৰি বনাই কেনে গুচি গৈছে ছ'চিয়েল মিডিয়াত আপলোড হ'ব কিন্তু বুলি কৈ দিয়ে আমি ছ'চিয়েল মিডিয়াত দি দিম কিন্তু এতিয়া বস্তুটো পিছত আপোনালোকে বেয়া নাপাব তাৰ পুৰা জ্বলি গৈ আছে এতিয়ালৈকে তাৰ নোহোৱা নাই বতচা এতিয়ালৈকে অহা নাই 10 মিনিট আৰু তাৰ জ্বলা শেষ হোৱাৰ পিছত যাব নেকি ঘৰৰ ফালে গৈ আছে জ্বলি চাওকচোন চাওক কিমান টকলগী কাম আমি ASABক ফোন কৰি আছোঁ কোনো ৰেছপঞ্চিবিলিটি নাই এতিয়াতো আমি ইয়াত গৈ পেলাই নুমাব নোৱাৰোঁ এতিয়া আমি লগেই নাপাওঁ ইয়াৰে যিজন লাইনমেনক আমি মাতি আছোঁ কাকুতি কৰিছোঁ ই ক্ৰমান্বয়ে আগুৱাই গৈ আছে এতিয়া এই তাঁৰটো এনেকৈ মোৰ ঘৰলৈকে গৈছে এতিয়া এই তাঁৰডাল যদি এনেকৈ জ্বলি গৈ পেলাই ঘৰ জ্বলি যায় তাৰ কাৰণে কোন ৰেছপঞ্চিবিলিটি হ'ব এটা বিয়াগম ডিপাৰ্টমেণ্ট থকা স্বত্তেও এই কামবোৰ ভালকৈ নকৰাৰ কাৰণে এই ধৰণৰ এতিয়া আমি ৰাইজে ফল ভোগ কৰিব লগা হৈছে ভাৰত কেনেকৈ আগুৱাব মই ইয়াতে বাঁহেদি কোবাই কিছু হ'লেও নিয়ন্ত্ৰণ কৰিলোঁ তথাপিও এতিয়া জুই জ্বলি আছে আৰু লাইনমেনক খবৰ দিয়া বা আজিকালি APDCLৰ আণ্ডাৰ হয় তেওঁলোকক আমি কমপ্লেইন দিয়া এতিয়া আধা ঘণ্টা সময় উকলি গ'ল তাৰপিছত আমি বাঁহেৰে কোবাই এইখিনি এতিয়াও আছে জ্বলি এইখিনি আমি নুমাব পৰা নাই
এই পটককৈ লাইনটো যদি দি দিয়ে তেতিয়াহ'লেতো আমাৰ অৱস্থা কি হ'ব। গতিকে এইবোৰতো আমি ৰাইজে কেতিয়াও হাত দিব নোৱাৰোঁ, কিন্তু তেওঁলোক ৰখি থাকিলেও নহ'ব। এয়া ডাৱৰকৈ জ্বলি সৰি পৰি আছে। এই তাঁৰডাল যদি এনেকৈ জ্বলি আমাৰ ঘৰ ফালে গুচি যায় তেতিয়াহ'লে আমাৰ কিমান ক্ষতি হ'ব পাৰে। গতিকে চাওক আমাৰ দেশ কেনেকৈ আগুৱাব যদি এটা ডিপাৰ্টমেণ্ট ওচৰতে আছে। ইয়াতে আপোনাৰ SDRF আছে, ফায়াৰ ব্ৰিগেড আছে, তেখেতসকলক মতা হ'ল যদি তেওঁলোকে ফোনেই নুঠায়। গতিকে এয়া হ'ল আমাৰ দুৰ্গতি আৰু এয়াই হ'ল আমাৰ ভাৰত। দীপু কেনেকৈ আমি কামিয়াব হ'ম কচোন ক? এনেকৈ আগুৱাব নেকি বোলে ভাৰত বোলে চীনক বোলে পিছফালে পেলাব বোলে? কেতিয়া পেলাব? 100 বছৰ পিছত? কেতিয়াও নোৱাৰে। এতিয়া ইয়াতে লাইনমেন আছে চাওক, তেওঁলোকৰ এগেইনষ্টত ক'ব যোৱা নাই, কিন্তু এতিয়া আমি ইয়াৰ বিষয়ে আমি ইলেকশ্যন দিম। তেখেতসকলক কোনো মানুহ এতিয়ালৈকে আহি পোৱা নাই। কিমান সময় হ'ল? 45 মিনিট হৈ গ'ল ন? 45 মিনিট হৈ গ'ল। গোটেইখিনি লাইন জ্বলি চাৰ খাৰ হৈ গ'ল। এয়া চাওক, এয়া হ'ল আমাৰ দুদৰ্শা। Soon after. এটি বিষয় উপস্থাপন কৰিবলৈ গৈ আছোঁ। এইবোৰ যে মোৰ সন্মুখত দেখিছে মেচিনবোৰ, এইবোৰ হ'ল দলং ৰাস্তা ঘাট বনোৱাত ব্যৱহৃত মেচিন। সুদীৰ্ঘ 5 বছৰে এইবোৰ সম্পূৰ্ণ পৰিত্যক্ত অৰ্থাৎ বিকল হৈ গৈছে এক প্ৰকাৰ, কাৰণ কোনো ধৰণৰ কাম নাছিলে। এতিয়া নতুন চৰকাৰ আহিছে আমাৰ BTCত আৰু এটি নতুন আশাৰ ৰেঙনি দেখিবলৈ পোৱা গৈছে, কাৰণ এওঁলোকেও বহুত দিন পেটত গামোচা বান্ধি থকাৰ পিছত পুনৰাই এই পৰিত্যক্ত ৰোলাৰবোৰ এতিয়া বনোৱাত লাগিছে। ভাই ভাল হ'ব না? হ'ব না? কিমান দিনমান লাগিব? 2 দিনতে ভাল হৈ যাব, কিন্তু সম্পূৰ্ণ উৱলি গৈছে। নতুনকৈ ৰং থঙো কৰিব লাগিব, মামত ধৰি গৈছে ন? মেকানিক ভাই ভাল হ'ব না? বনাওঁতে কিমান খৰচ হ'ব পাৰে? 1 লাখ পাৰ হ'ব? ভগৱান, এতিয়া কি কামত ব্যৱহাৰ হ'ব নেকি? কাম পাইছে নেকি নতুন? আচ্ছা, আপোনালোক মেকানিক ন? তো কিমান দিন লাগিব? 2 দিনত ভাল হৈ যাব? 3-4 দিন ন? চাওকচোন চাওক কি অৱস্থা। এই মেচিনবোৰ সম্পূৰ্ণ পৰিত্যক্ত বুলি ক'ব লাগিব। দেশাত ভাই দে আৰু ইফালে অইন এজন ভাই কি মেচিন বনাইছে? এইটো মিক্সাৰ মেচিন না? ভাল হ'ব না? কিমান দিন লাগিব এইটো? 2 দিন লাগিব। 2 দিন? বাপৰে বাপ, এনেকৈ পেলাই থৈ দিছে। কিয় কাম বন নাছিল নেকি? কাম নোহোৱাৰ কাৰণে মেচিনবোৰ এনেকৈ পৰিত্যক্ত অৱস্থাত আছিল। এতিয়া আকৌ নতুনকৈ মামৰ গুচাই গ্ৰিচিং কৰিব লাগিব না? তাৰপিছত আকৌ চলাই এতিয়া নতুন কামত ব্যৱহাৰ কৰিব। সুদীৰ্ঘ 5 বছৰে চাওকচোন, এই জংঘল মাজত এইবোৰ পৰিত্যক্ত অৱস্থাতে আছে, সম্পূৰ্ণ বিকল অৱস্থাত আছে বুলি ক'ব পাৰি। এইদৰে এজন ঠিকাদাৰৰ অৱস্থা আমাৰ BTC অঞ্চলৰ। এইদৰে 5 বছৰ যদি কাম নাপায় ঠিকাদাৰবোৰ কেনেকৈ চলিব? এইবোৰ কিমান কোটি টকীয়া মেচিন, গোটেই মামন ধৰি গৈছে। এয়া চাওক, মই ঠিকাদাৰজনৰ নামটো উল্লেখ কৰিব খোজা নাই। তেখেতসকলৰ মনটো যথেষ্টখিনি দুখো আছে, ক্ষোভো আছে। কণ্টিনিউ যদি কাম নাপায় নিশ্চয়কৈ মনত বেজাৰ লাগিবই। ঠিকা ঠুকলি কৰিলেই যে ধনী হ'ব পাৰি, একফালদি ধনী হয় আৰু দুখীয়া হোৱাটো সময় নালাগে, কিন্তু এটা আশা ৰেঙনি। আৰু এতিয়া যিহেতু নতুন চৰকাৰ আহিছে, সকলোৱে এতিয়া নতুন কামত আগবাঢ়িব বুলি মই আশা কৰিছোঁ। নমস্কাৰ, মুখত হাঁচি দেখোন, একদম চাকাচাক কাম পাইছে নেকি এতিয়া? ডাঙৰ কাম পাইছো এতিয়া। বাপৰে বাপ, বঢ়িয়া। আৰু চাওক, কেইদিনমান আগত কি অৱস্থা হৈছিল, মামৰে খাই জহি খহি যোৱা এই ৰলাৰ মেচিনটো এতিয়া একদম নৰ ওপৰত। এই ফুংবাই যা পাইছ না? বাপৰে বাপ, এতিয়া কালাৰিং কৰি বাপ, কালাৰটা কি দে ভাই? পাকিস্তান কালাৰ দেখোন। গ্ৰীণ কালাৰ নাকি? অৰ্গেনিক? এই হয়তো বনালে কি নহয়, এটা পুৰা চলিব না? 100% চলিব। বাপ যা পাইছ, মোজাং। বডিটো অকণমান টেৰা হৈছে, কিন্তু একেবাৰে বনালে হ'লে বডিটো কি প্ৰাইমাৰ মাৰছে না এতিয়া? ভালকৈ মামৰ উঠাইছে নে নাই? বঢ়িয়া উঠাইছে না? আৰু কিন্তু এই চাকাটোত কোনো মামৰবিলাক কেনেকৈ উঠিব? এইটোত ইয়াত নালাগে না? নাই, এইটোততো লাগিব। ইয়াতো কিবা এটা আছেনে নাই বেলেগ? এই মামৰটো উঠাব না? নহয়, তেল জাতীয় বস্তু থাকে না?
নাথাকে একো নাথাকে এইটো পানীহে পানীত ভিজাইহে মাৰিব লাগে অ দে 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 এই বডিটো চিধা কৰিব নোৱাৰিল অলপমান বডিটো ভাঙি গৈছে তো অ'। হ'ব লাহে লাহে সেই অক্ষয় কুমাৰ যে চিনেমা নাছিল কি নাম আছিল অক্ষয় কুমাৰ চিনেমাটোৰ নাম জনি লিভাৰ চিনেমাটোৰ নাম খাট্টা মিঠাৰ কাহিনী আপোনাক জনি লিভাৰ নিচিনা লাগিছে আৰু অক্ষয় কুমাৰক মই দেখুৱাব নোৱাৰো অক্ষয় কুমাৰ হ'ল ঠিকাদাৰ নে কি অক্ষয় কুমাৰ আচ্ছা এই মিক্সাৰ মেচিনটো হৈছে নে নাই ভাল মিক্সাৰ মেচিনটো হোৱা নাই এইটো হোৱা নাই সেইটো হৈ গ'ল না এইটো হৈ গ'ল। কেইটা আছে এটা দুটা তিনিটা চাৰিটা আছে তো চাৰিটাৰ ভিতৰত আচ্ছা এই মেচিনটোৰ নাম কি বুলি কয় এইটো উইন্স মেচিন উইন্স উইংছ না উইংছ উইন্স তাৰমানে এইটো হ'ল কি কাম কৰে মেচিন হা পাইলিং অ পাইলিং কৰে অ ব্ৰিজৰ কাম কৰে ঠিকে সেইটো বনালে হ'ব না হ'ব এইটো ঠিকেই আছে ঠিকে আছে না খালি মামুৰে খাইছে কাম নোপোৱাৰ কাৰণে মামুৰে খাইছে অ এতিয়া কাম পাব বাবুবিলাকে ঠিকাদাৰবিলাকে ঠিক আছে ভাল হওক সকলোৰে ভাল হওক এই মই কামনা কৰিলোঁ আৰু এই ভিডিঅ'টো কৰিছোঁ ইমানতে সমাপ্ত যদি চাই ভাল পায় নিশ্চয় লাইক এটি কৰিব চেনেলত যদি নতুনকৈ আহিছে নিশ্চয় ছাবস্ক্ৰাইব কৰি যাব পুনৰাই অন্য এটা ভিডিঅ'ত লগ পাম টিল দেন টাটা বাই বাই কওক বাই বাই হাত দি দেখাই দিয়ক বাই 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 বাই